ঘৰখিনি সৰ্বাংগ সুন্দৰ কৰি লৈছে। এখন পূৰ্ণাংগ ঘৰ মামাই আপোনালোকৰ কাৰণে উপহাৰ দিছে। অকল ঘৰেই নহয়, তাত সুস্বাস্থ্য, সুব্যৱস্থা, আত্মনিৰ্ভৰ কৰাৰ ব্যৱস্থা কৰি দিছে। আজি আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আপোনালোকক এটকাও দালালি নকৰাকে দিয়াৰ ব্যৱস্থা কৰিলে। আজি নিজৰ হাতত টকা পইচা নাথাকিব পাৰে, কিন্তু আয়ুষ্মান কাৰ্ড দি আপোনালোকক দিল্লী আৰু দিছপুৰে আপোনালোকক সাহস দিছে। 1250 টকা দিয়াৰ কাৰণে বিৰোধীয়ে আমাক হাঁহে। আপোনালোকে কেনেকে বুজিব এই 1250 টকাৰ মূল্য কি? মাহৰ 10 তাৰিখে দুখীয়া পৰিয়ালজনীয়ে যেতিয়া 1250 টকা পায়, কি কি কৰে? ভাৰত মাতা কি, ভাৰত মাতা কি। বতৰ বেয়া হ'লেও পুষ্পবৃষ্টি, ৰাইজৰ মৰম, ৰাইজৰ আশীৰ্বাদতকৈ ডাঙৰ কোনো কথাই হ'ব নোৱাৰে। কমলপুৰ ৰাইজৰ অভূতপূৰ্ব মৰম পাইছোঁ। মই যোৱাবাৰো ইলেকশ্যন খেলিছিলোঁ, প্ৰত্যেকটো ইলেকশ্যনত আপোনালোক আছিলে। এইবাৰৰ মাজত মই এটা পাৰ্থক্য দেখিবলৈ পাইছোঁ, আৰু এই পাৰ্থক্য আপোনালোকেও দেখিছে। এই মৰম অসমৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা পাইছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া মৰম আজি বিধায়কলৈকে পৰিৱৰ্তন হৈছে। আমি আশা কৰিছোঁ বিকশিত কমলপুৰ, উন্নয়ন কমলপুৰ গঢ়াৰ আজি দিনজোৰা কাৰ্যসূচী আছে। 2টা পঞ্চায়তত আমি সভা কৰি উঠিলোঁ। এই তিতকুচি প্ৰাংগণত, তিতকুচি পঞ্চায়তত সভা হৈ গ'ল। ৰাইজে হিয়া ভৰাই মৰম দিছে, আৰু সকলো আপোনালোকৰ যোগেদি এটাই আহ্বান জনাইছোঁ যে বিজেপি চৰকাৰ অসমত অহাটো 100% নিশ্চিন্ত, আৰু আমিও আশা কৰিছোঁ কমলপুৰত এখন সুস্থিৰ এখন চৰকাৰ হ'ব বুলি, আৰু আশা কৰিছোঁ ভৱিষ্যতে অসম উন্নয়ন হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।